আৰু এটা ভুল যেতিয়া আমি গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যন কৰি থাকোঁ আমি বস্তুবিলাক লাইটলি লওঁ যেতিয়া পৰীক্ষা সময় আহি যায় স্পেচিয়েলি যেতিয়া নটিফিকেশ্যন ওলায় তাৰ পিছতো আজিকালি এনেকুৱা হৈ গ'ল স্পেচিয়েলি যেতিয়া এডমিট কাৰ্ড ওলায় তাৰ পিছতহে আমি পঢ়োঁ এডমিট কাৰ্ড ওলোৱালৈকে পৰীক্ষা হ'লে 10 দিন পিছত আছে নটিফিকেশ্যন খুব বেছি 2-3 মাহ আগত ওলাব তাৰপিছত পৰীক্ষা 10 দিন পিছত আছে তেতিয়া আমি পঢ়া আৰম্ভ কৰোঁ এতিয়া ADRE 3.0 আহিব চবেই কৈ আছে সেইদিনা আমাৰ মামাই ক'লে আসাম পুলিচৰ নটিফিকেশ্যন আহিব আকৌ হলেও কোনো সিৰিয়াসলি নপঢ়ে সবে কি কৰিব যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া অকমান চাব সিলেবাসটো যেতিয়া এডমিট কাৰ্ড ওলাব তেতিয়াহে পঢ়াত বহিব আৰু তেনেকুৱা ল'ৰা ছোৱালী এনেও জব নাপায় এতিয়া ৰিসেন্টলি ৰিজাল্ট দিলে আপুনি এতিয়া কান্দি থাকি কি লাভ আপুনি তো সিৰিয়াস নাছিলে কোনোবা সিৰিয়াস ষ্টুডেন্ট আছিলে সি পাই গ'ল বহুতে মোক মেছেজ কৰি আছে মোৰ লগৰ ল'ৰাই পাই গ'লে মই নাপালো হয় তুমি সিৰিয়াস আছিলা যদি ইফ ইউ আৰ সিৰিয়াস আৰু তাৰ পিছতো তুমি নাপালা জবটো দেন মই এটো গ্যাৰান্টি দিব পাৰো যে নেক্সট যিকেটা এক্সাম দিয়া তাৰ ভিতৰত এটা তুমি সিওৰ পাবা কষ্ট কৰি থাকা ঠিক আছে বাট যদি সিৰিয়াসে নাছিলা এনে এক্সামটো দি আহিলা এতিয়া কান্দি কি লাভ তাতকে ভাল এতিয়াৰ পৰা কষ্ট কৰি যোৱা নটিফিকেশ্যনটো ওলোৱাৰ আগৰ পৰা কষ্ট কৰি যোৱা যেতিয়া তুমি জানা আৰু পঢ়িলেনো এনেইটো নাযায় ন এতিয়া চোৱা তুমি এটা চৰকাৰী চাকৰিৰ কাৰণে পঢ়ি আছা তোমাৰ পঢ়াখিনিটো এনেই নাযায় তুমি এটা এক্সাম বোলে এবাৰ আসাম পুলিচ নটিফিকেশ্যন নোলালে মামা কোৱাৰ দৰে বোলে নোলালে অহা বছৰটো ওলাব